বালিপৰাৰ দীঘলীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি ঘটনাস্থলীত উপস্থিত বিধায়ক পদ্ম হাজৰিকাই নিৰ্মাণকৰ্তাক দিলে ধমক সব ঠিকে আছে ডিপাৰ্টমেণ্টৰ মতে এৰুৱাটো কি কাৰণে হৈছে এটা আমি এটা ইনকুৱাৰী দিছোঁ ইনকুৱাৰী ইয়াতো ঠিকে আছে বুলি কৈছে কওক যোনটো আগত কলেপ দিয়া হৈছিলে বিজু মণ্ডল কলেপটো মানে ইয়াত এতিয়া যিমানকৈ চাফ কৰা আছিলে আগত সেইটো সময়ত তেনেকুৱা চাফ নাছিল মানে মাটি আছিলে মাটিৰ সেইটোৱে 2 নম্বৰী হৈছে এতিয়া আচলতে মই কণ্ট্ৰেক্টৰৰ কথা মই ক'বলৈ নাযাওঁ কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ এওঁ যি কি নাম তোমাৰ দেৱাংকুৰ বৰুৱা ক'ত ঘৰ তেজপুৰ আপুনি এছ ডি অ' আহিছিল মেটেলটো কি মেটেল দিছে কি মেটেল দিছে চাওক মেটেলটো যিটো পলিচ মেটেল দিব ৰাউণ্ড মেটেল দিব এইটোতো ৰাফ মেটেল হ'ব লাগিব কিন্তু মেটেলটো আপোনালোকৰ চাগে ঠিক দিয়া নাই আছে তো ঠিক আছে ঠিকে আছে এইটো চাব লাগে তোমালোকে এইটো মেটেলটো দিয়াই নাই ছাৰ এই জেগাখিনি যে ইয়াতে আপোনাৰ যদি গাঁত আছে গাঁত চাতটো কি দিছে বুজিছোঁ ইয়াততো সেইখিনি এতিয়া গাঁতত কি দিছে যিখিনি গাঁতত ছাৰ WM3 চাওক মই কোৱালিটি কণ্ট্ৰলৰ মানুহ মাতি দিম মই দেই অলপ কথা কওঁতে চিভিলকৈ কথা ক'ব যদি চাকৰি ঠিকমতে ৰাখিব ইচ্ছা আছে কথা বেচিজিল কথা নকওঁ আছে কিন্তু তেওঁলোকে যিটো কাইদাত কথা কৈ আছে ঠিকে আছে ঠিকে আছে 1 ইঞ্চি মালটো 1 ইঞ্চি দিয়া হৈছিলে ৰোলাৰ যেতিয়া মাৰাৰ লগে লগে হাফ ইঞ্চি লৈ আহিছে আপোনাৰ 5 বছৰ হৈছে ইয়াতে 5 বছৰ ইয়াতে আছে ছাৰ নাই প্ৰথম কৰ্পৰেট আছিলোঁ কৰ্পৰেটৰ পৰা ইয়াতে কি ক'ব কওক এইটো ৰেক্টিফাই কৰি দিব তাৰমানে মই যিকেইটা কথা সুধি আছোঁ এই কথাকেইটা গণ্ডগোল ডিপাৰ্টমেণ্টে ভালকৈ চকু দিছিল নেকি কিন্তু এওঁতো ভালেই কৰি আছোঁ নহয় কথা ক'ব আহিছে হা ফাঁকি দিবলৈ জেগা পোৱা নাই কথা ক'ব আহিছে শোণিতপুৰৰ বালিপৰাৰ উদুমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীৰ গাঁৱৰ এটি পথ নিৰ্মাণত ব্যাপক বিসংগতি সংঘটিত হোৱাক কেন্দ্ৰ কৰি জাঙুৰ খাই উঠিছে বিধায়ক পদ্ম হাজৰিকা আদৰ্শ গাঁও হিচাপে স্বীকৃতিপ্ৰাপ্ত এই গাঁওখনত পথটো নিৰ্মাণ কৰাত মাত্ৰ 3টা দিন নহওঁতেই চপৰে পথটোৰ বিটুমিন এৰি যোৱাত ৰাইজে বিধায়ক হাজৰিকাক অৱগত কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ পথ নিৰ্মাণৰ বিসংগত প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে আৰু নিৰ্মাণকাৰী সংস্থা মিছামাৰীৰ KK ট্ৰেডাৰ্ছ নামৰ ঠিকাদাৰ আৰু বিভাগীয় ইঞ্জিনিয়াৰ সকলোকে জবাবদিহি কৰে বিধায়ক পদ্ম হাজৰিকাই শীঘ্ৰে পথছোৱা নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে ঠিকাদাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তা সকলোকে নিৰ্দেশ দিয়ে উদমাৰী গাঁও পঞ্চায়তৰ দীঘলীৰ ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছে তাত নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ কাৰণে স্থানীয় ৰাইজে মোক অৱগত কৰিলে যিহেতু ডিলিমিটেশ্যনৰ পিছত সেই গাঁও পঞ্চায়তত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে তাত আহি মই ডিপাৰ্টমেণ্টৰ মানুহ আহিল ঠিকাদাৰো আহিল দেখা পালোঁ বিসংগতি হোৱাটো কিছু সঁচা আৰু সেইকাৰণে এইটো তাত যিখিনি তেওঁলোকে কামত গণ্ডগোল আছে সেইখিনি ঠিক ঠাক কৰি ডিপাৰ্টমেণ্টৰ যিটো প্লেন এষ্টিমেট আছে সেইমতে কামটো কৰিবলৈ দিয়া হৈছে আৰু ঠিকাদাৰেও
কামটো কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ডিপাৰ্টমেণ্টৰ তদাৰক কৰিব গতিকে ৰাইজে আশা কৰা ধৰণে কামটো নিশ্চয় হ'ব আৰু মোৰ ফালৰ পৰা যিখিনি তেওঁলোকক ক'ব লাগে মই তেওঁলোকক জনাই দিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।